सुर में गाना सीखिए पाधानीसा ऐप के साथ। AI पावर्ड पर्सनल म्यूजिक टीचर फ्रॉम सारेगामा। নাহর ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা হালধি মাহে সুগন্ধি খনা চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা কিনো চেনে আছিল বুকুত বনজুৱে পৰা দি পৰে কিনো কথা আছিল চকুত মনৰ ভাগৰ বুকুতে হৰে নাহৰ কপৰ সুবাসতে পেপা ঢোলৰ শব্দতে পিৰিতিয়ে উঠে সাৰ পায় নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা দুয়োটি হাত যে তোকাৰে শুৱনি ও তাতো যে সোণ নভৰে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন দুয়োটি হাত যে তোকাৰে শুৱনি ও তাতো যে সোণ নভৰে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন কুলিৰ মাতত বুজিলো মই আহঁতৰে তলতে ৰৈ কোনে মোলে আছে বাট চাই নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা হালধি মাহে সুগন্ধি খনা চিকন কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজা কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ
সংগীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা মই আৰু মোৰ জান দুয়োৰে লগৰীয়া মই আৰু মোৰ জান দূৰণিৰ বন্ধু সকলো মিছা নিচেই কাষৰে চাহে সঁচা মই আৰু মোৰ জান দুয়োৰে লগৰীয়া মই আৰু মোৰ জান আশাৰ বালি চৰত যেতিয়া ঘৰ সাজো মোৰেই চাই বালি তুলি দিয়ে এন্ধাৰ বাটতে মোৰেই চাই মেলি দিয়ে নিতে জ্যোতিৰ দলিচা মই আৰু মোৰ জান দুয়োৰে লগৰীয়া পৃথিৱী নকোপা মই অকলশৰীয়া মই আৰু মোৰ জান দেহা বিহু বতাহে ইবাৰু কপালে লিহিৰি বিৰি নাবন সেনাতনি পানি বাহরনি তাতে বুড়ি সে বিহু আমন
তাতে নাটনি পানী বাঢ়নি তাতে বুৰিছে বিহু আমন দেহা বিহুৱা বতাহে ইবাৰো কপালে লিহিৰি বিৰি নাবন পিৰিতি অগণিত ইবাৰো জ্বলিছে আমাৰ চেঙেলি আমন মৃত্যু সাৱতি সমাধি তুলি অকলে আছো শিশু এতিয়া পুনৰ আহিছা কিয় জ্বলাব ফুলি যাৰ জুই আছিলো দেখোন তোমাৰ বাটকে চাই তেতিয়া তুমি সময় নেপালা তেতিয়া তুমি সময় নেপালা তোমাৰ আহুৰি নাই মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই ঢাকি দিলে আন কোনোবাই গংগা জলেৰে দেহা তিতিয়াই দিলে নিশ্চয় তুমি তেতিয়া আছিলা তেতিয়া আছিলা আনৰ মৰম মই আছিলো খন গনি গনি আশাৰ বৃক্ষৰো চিৰ শান্তি কোলাত আজি পালো মোৰ বিচৰা ঠাই তুমি কিয় বাৰু এতিয়া মোক জোকাবলৈ এৰা নাই কাহিনী সামৰি তুমি যোৱা কিয়না জিয়া মায়া বান্ধ খুলি ললো জিয়া মায়া বান্ধ খুলি ললো মৰণ প্ৰেয়সীক পাই নোজোকা মামো মিছা হাঁহি মাৰি নোজোকা মামো মিছা হাঁহি মাৰি ভাল পাওঁ বুলি এতিয়াতো হ'বতো নোৱাৰো এতিয়াতো হ'বতো নোৱাৰো অসীম মৰণ অসীম মৰণ
গাঁৱৰ মইনাহঁতে কিছুমান পশু পক্ষী দেখিয়ে থাকে। চহৰ নগৰৰ মইনাহঁতে চিৰিয়াখানাত দেখা পায়। আমি সৰুতে পথাৰত বৰটোকোলা, বগলী আদিক দেখি এনেদৰে জোকাইছিলোঁ। বৰটোকোলা বৰটোকোলা কিনো বুটলা, ঠেং দাঙি দাঙি ঠেং ধৰা নভৰে তোতলা। বৰটোকোলা বৰটোকোলা কিনো বুটলা, ঠেং দাঙি দাঙি ঠেং ধৰা নভৰে তোতলা। বগলীক দেখি বকবগলি কিনো গিলি থলি, সাপে বেঙে গোটেই সপা হজম কৰিলি। বকবগলি কিনো গিলি থলি, সাপে বেঙে গোটেই সপা হজম কৰিলি। বান্দৰক দেখি হাতো আছে ভৰি আছে মনীষৰ কায়া, বৰষুণত তিতি মৰ কিয় বান্দৰ ভায়া। হাতো আছে ভৰি আছে মনীষৰ কায়া, বৰষুণত তিতি মৰ কিয় বান্দৰ ভায়া। কাউৰীক দেখি কাউৰী কাক মাতি চাচিয়ৰি, ফুলিয়ে ঠগিলে তোমাক কৰি বাহাদুৰি। কাউৰী কাক মাতি চাচিয়ৰি, ফুলিয়ে ঠগিলে তোমাক কৰি বাহাদুৰি। বৰভেকুলাক দেখি বৰভেকুলা জলং জপং ফুলৈ ওলালি, বিয়া পাতি দিম ধৰি তোক চুক ভেকুলি। বৰভেকুলা জলং জপং ফুলৈ ওলালি, বিয়া পাতি দিম ধৰি তোক চুক ভেকুলি। শালিকীজনীক দেখি শালিকী কেল কেলালি, আমাৰ আইতাৰ তৰা সূতা কেলৈ ছিঙিলি। শালিকী কেল কেলালি, আমাৰ আইতাৰ তৰা সূতা কেলৈ ছিঙিলি। হুদুৰ মাত শুনি ঘনচিৰিকা কিলিক কিলিক নাচে, বাৰীৰ পাছত হুদুটোৱে মুখ চেলেকি আছে। ঘনচিৰিকা কিলিক কিলিক নাচে, বাৰীৰ পাছত হুদুটোৱে মুখ চেলেকি আছে। গাঁৱৰ মইনাহঁতে কিছুমান পশু পক্ষী দেখিয়ে থাকে। চহৰ নগৰৰ মইনাহঁতে চিৰিয়াখানাত দেখা পায়। আমি সৰুতে পথাৰত বৰটোকোলা, বগলী আদিক দেখি এনেদৰে জোকাইছিলোঁ। বৰটোকোলা কিনো বুটলা, ঠেং দাঙি দাঙি ঠেং ধৰা নভৰে তোতলা। বৰটোকোলা কিনো বুটলা, ঠেং দাঙি দাঙি ঠেং ধৰা নভৰে তোতলা। বগলীক দেখি বকবগলি কিনো গিলি থলি, সাপে বেঙে গোটেই সপা হজম কৰিলি। বকবগলি কিনো গিলি থলি, সাপে বেঙে গোটেই সপা হজম কৰিলি। বান্দৰক দেখি হাতো আছে ভৰি আছে মনীষৰ কায়া, বৰষুণত তিতি মৰ কিয় বান্দৰ ভায়া।
হাতো আছে ভৰি আছে মনীষৰ কায়া বৰষুণত তিতি মৰ কিয় বান্দৰ ভায়া কাউৰীক দেখি কাউৰী কক মাতি চাচিয়ৰি ফুলিয়ে ঠগিলে তোমাক কৰি বাহাদুৰি কাউৰী কক মাতি চাচিয়ৰি ফুলিয়ে ঠগিলে তোমাক কৰি বাহাদুৰি বৰভেকুলাক দেখি বৰভেকুলা জলং জপং ফুলৈ ওলালি বিয়া পাতি দিম ধৰি তোক চুক ভেকুলি বৰভেকুলা জলং জপং ফুলৈ ওলালি বিয়া পাতি দিম ধৰি তোক চুক ভেকুলি শালিকীজনীক দেখি শালিকী কেল কেলালি আমাৰ আইতাৰ পৰা সূতা কেলৈ ছিঙিলি শালিকী কেল কেলালি আমাৰ আইতাৰ পৰা সূতা কেলৈ ছিঙিলি হুদুৰ মাত শুনি ঘনচিৰিকা টিলিক টিলিক নাচে বাৰীৰ পাছত হুদুটোৱে মুখ চেলেকি আছে ঘনচিৰিকা টিলিক টিলিক নাচে বাৰীৰ পাছত হুদুটোৱে মুখ চেলেকি আছে কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰ জীৱন এবাৰ ৰঙাই তোলা কৃষ্ণচূড়া এজাৰ তোমাৰ খজলা ৰঙৰ বেথাৰে জীৱন নুবোলাবা কৃষ্ণচূড়া জীবনৰ বকুল বনত ফুল সৰি সৰি গ'ল মোৰ জীৱনৰ বকুল বনত ফুল সৰি সৰি গ'ল মোৰ যে মনৰ শিমলু তোলা উৰি উৰি নুৰা হ'ল কৃষ্ণচূড়া কেতে তোমার বিননি আর হুনু কুহুনাবা কেতে তোমার বিননি আর হুনু কুহুনাবা এজার তোমার ব্যথারে জীবন নবলাবা কেতে তোমার বিননি আর হুনু কুহুনাবা নিবা ঘর দাহে কুকালে জিনুর ধারা বরফা তোমার দানেরে আকুল উপসাই দিয়া কোনো বাকিনি কি যে হেৰুৱালো কি কথা মনত নেপেলাবা এজাৰ তোমাৰ বেথাৰে জীৱন নুবোলাবা কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰ জীৱন এবাৰ ৰঙাই তোলা কৃষ্ণচূড়া এজাৰ তোমাৰ কজলা ৰঙৰ বেথাৰে জীৱন নুবোলাবা কৃষ্ণচূড়া
কৃষ্ণচূড়া কৃষ্ণচূড়া মরি হে মরি হে মরি হে শাম শয়নে স্বপনে তোমার নাম মরি হে মরি হে মরি হে শাম শয়নে স্বপনে তোমার নাম বরার বাড়ির ছাচিরে পা বহরার বাড়ির ছাচিরে পাহান পয়সা দিয়া শাম কিনিয়ায়ান আনুরে গুয়া পান কাটরে খাই আনুরে গুয়া পান কাটরে খাই হাসি মনে শাম চলিয়া যায় আগুনের ছলে মুই বাহাইরা যা তবুও শাম তোর দেখা না পাম আগুনের ছলে মুই বাহাইরা যা তবুও শাম তোর দেখা না পাম একদিন দেখি চং সহপনে মুই একদিন দেখি সহপনে মরি হে শাম সে বদনামে বাপ মামুর দুহুরা চা খাইছে মুগ দুহুরান্তর বাপ মামুর দুহুরা চাহার বেচিয়া খাইছে মুগ দুহুরান্তর সেয়ু বাদেশের সকলে পর সেয়ু বাদেশের সকলে পর দিবসে দেখুন মুই অন্ধকার মরি হে মরি হে মরি হে শাম শয়নে স্বপনে তোমার নাম মরি হে মরি হে মরি হে শাম শয়নে স্বপনে তোমার নাম ভীমকল বৰাদি তুমি কুন্তি ঐ বাঢ়ি লালা হৰি তুমি কুন্তি ঐ
ভীমকল বৰহাদী তুমি কুন্তি ঐ বাঢ়িলা লাহৰি তুমি কুন্তি ঐ বয়সত আমাতকৈ সৰু কুন্তি ঐ থাকো কেনেকৈ ৰাখিবনো আৰু মনে কুন্তি ঐ লাহে লাহে গৈ তুমি কুন্তি ঐ কিয় ডাঙৰ হলা তুমি কুন্তি ঐ লাহে লাহে গৈ তুমি কুন্তি ঐ কিয় ডাঙৰ হলা তুমি কুন্তি ঐ যৌৱনত দিলাহি হৰি কুন্তি ঐ থাকো কেনেকৈ তুমি নুমুৰ ঐ ৰাখিবনো আৰু মনে কুন্তি ঐ ডাঙৰ হৈ আহিবৰ পৰা সমনীয়া ডাঙৰ হৈ আহিবৰ পৰা এখন সৰগ দিয়া যি ধৰাত জিলিকি পৰে এনেটি পৰিৱেশ দিয়া হিয়া য'ত হাত পৰে এনে এখন সৰগ দিয়া প্ৰচণ্ড বেলিৰ তাপ লগা সন্মুখত অনন্ত পথ এজুপি আশাৰ বৃক্ষৰ ছাঁত খনিক ৰখাও মোৰ ৰথ যাতে জীৱন ভৰে ৰসেৰে এনে এখন সৰগ দিয়া বেদুইন জীয়ানৰ মৰু প্ৰান্তত কণ্ঠ আজি তৃষ্ণাৰ্ত শ্যামলী বন নীলা সৰসীৰ শ্যামলী বন নীলা সৰসীৰ পাইছো বুজি যেন অৰ্থ আজি কিয় অশ্ৰু সৰে মোক এনে এখন কুৱেচিছ দিয়া মোক এনে এখন
এখন ওয়েসিস দিয়া জিদগ্ধ পরাণ জোৰ কৰে এনেটি পৰিৱেশ দিয়া হিয়া য'ত হাত পৰে এনে এখন সৰগ দিয়া এনে সৰগ পামেই বা ক'ত সৰগৰ ৰং বাৰু কেনে বোধহয় সেউজীয়া শ্যামলী বনৰ মাজে মাজে ফুৰিলে মোৰ দেখোন সৰগ সৰগ লাগে আমাৰ দেশত থকা তৰু তৃণবোৰ গ'ল কলৈ তৰু তৃণ দূৰৈ হৈ নেযাবা যতন দিম মাটি দিম কাষতে গজিবা তৰু তৃণ দূৰৈ হৈ নেযাবা যতন দিম মাটি দিম কাষতে গজিবা সেউজীয়া ৰং হ'ল শীতলতাৰ প্ৰতীক সেউজ ৰঙে শান্তি দিয়ে সবাৰ অধিক সেউজ পৰিৱেশত আজি গীত গোৱাৰ মন তৰু তৃণৰ গুণাৱলী শুনা সৰ্বজন তৰু তৃণৰ গুণাৱলী শুনা সৰ্বজন পৃথিৱী তৰু আৰু তৃণেৰে সেউজী নহয় একেবাৰে মৰুসদৃশ মুকলি মাটি হ'লে জীৱন থাকিলহেঁতেন নে অসম্ভৱ হাবি বনে শোধন কৰি এৰি দিয়া নিৰ্মল বতাহ নহ'লে জীৱনৰ উশাহেই বা পালোহেঁতেন ক'ত প্ৰতি শিশু ভূমিষ্ঠ হৈ মাতৃৰ স্তন পাই পিছে অম্লজান অবিহনে উশাহ নেপায় সেই অম্লজান বন ৰাজিৰে দান ইহাকে জানিয়া বনক কৰিবা সন্মান সেই আদিম দিনৰ ঘৰৰ কাষৰে পৰা বিয়পি থকা অটব্য অৰণ্যৰ পৰাই আমি পাইছিলোঁ জীৱন ধাৰণৰ সকলো সমল আৰু সকলো প্ৰেৰণা জংকি পানীৰ নাও বঠা ভদিয়াহঁতৰ মাছ পুঠি পুৰি খাবলৈ জুইকুৰা নৈতিক শিক্ষাৰ আদি পাঠৰ ক্ষেত্ৰ আইতা ককা দেউতাৰ জুইশালখন জীৱনে মৰণে লগা জুইকুৰাও বাৰীৰ কাঠনি বাহনি নাইবা গাঁৱৰ কাষৰে পৰা বিস্তৃত হৈ থকা সমূহীয়া হাবিখন লুৰিয়েই পোৱা নহৈছিল জানো এৰা আহ ও আইহঁত আহ ও বোপাইহঁত আহ ও আইহঁত আহ ও বোপাইহঁত খৰি লুৰিবলৈ যাওঁ এই ভীমেও লুৰিছিলে খৰি ভীমেও লুৰিছিলে খৰি পাৰ্বতীৰ ঘৰতে গৰখীয়া হওঁতে খাইছিল বৰ জামুকাৰি কি ৰাম ৰাম খাইছিল বৰ জামুকাৰি গঞা ৰাইজৰ জীৱন সম্বল কাঠ বাঁহ বেত ইকৰা খেৰ টকৌপাত বিহংগমৰ সুৰীয়া কুকিল কাকলি অহৰ্নিশে অবিৰতভাৱে দি অহা বন্যপ্ৰাণীৰ অলেখ অকৃত্ৰিম সেৱা নৈ নিজৰাৰ ফটিকধাৰ হাবি বননিৰ ফলমূল বনভূমিৰে অৱদান অতীজৰ প্ৰাণ প্ৰাচুৰ্যৰে ভৰা সেউজী বনত আমাৰ তাহানিৰ ঋষিমুনিসকলে আশ্ৰম পাতিছিলে য'ত মহাপৰাক্ৰমী ৰজা দুষ্যন্তৰো ধনুকাৰ অচল হৈছিল
আমে কঁঠালে আমলখি অমৰাই লগাইছিল বতৰৰ মাতৈ গোবিন্দাই ৰাম। ৰামচন্দ্ৰ গোসাঁয়ে বনবাস খাটিলে ফল মূলেই হৈছিল ভাতৈ গোবিন্দাই ৰাম। ঋষি মুনিসকলে আশ্ৰম পাতিছিলে গছৰো আছিলে জীউহে গোবিন্দাই ৰাম। ঋষি কন্যা হবে পানী দি জীয়াইছিল তাহানিৰ কথা কি কওঁ গোবিন্দাই ৰাম। ঋষি কন্যা হবে পানী দি জীয়াইছিল তাহানিৰ কথা কি কওঁ গোবিন্দাই ৰাম। কি তাহানি গছৰে কাহিনী শুনালে আধানি। সেইবোৰ সাধু কথা হ'ল এৰা, সেইবোৰ সাধু কথা হ'ল। আগতে প্ৰকৃতিৰ কোলাত আছিলোঁ আমি, নিয়তিৰ পৰিহাস প্ৰকৃতিহে এতিয়া আমাৰ জনঅৰণ্যত আলহী হ'ব লগা হ'ল এক ডাল পাত কটা লঠঙা ৰূপত। আমাৰ দেশত জনসংখ্যা বৰ বেছিকৈ বাঢ়িল। আমাৰ ৰাজ্যত 20 শতিকাৰ আৰম্ভণিৰ 3 নিযুত জনসংখ্যা 8টা দশকৰ পিছত 20 নিযুতৰো অধিক হ'ল। বসতিৰ কাৰণে জলসিঞ্চন, জলবিদ্যুৎ আৰু যান্ত্ৰিক উদ্যোগৰ প্ৰসাৰৰ বাবে গছ গছনি দিনক দিনে ধ্বংস হৈ আহিব ধৰিলে। ময়ো বনে যাওঁ স্বামী হে, ও স্বামী নকৰা নৈৰাস, তোমাৰ অলগতে স্বামী খাটিম বন বাস হে। ময়ো বনে যাওঁ স্বামী হে বুলি তাহানি সীতাই কৈছিলে। পিছে এতিয়া বনবাসলৈ গৈ 14 বছৰ নালাগে, 14 দিন বাচিবলৈকে ফল মূল পাবনে সীতাই? এতিয়া সেই ৰামো নাই আৰু অযোধ্যাও নাই। হৰিষতে বিষাদ মিলিল। এৰা হৰিষতে বিষাদ মিলিলহে হয়। বোলে হুঁচৰিয়ে চ'ত আমি বিহু মাৰো য'ত, দুবৰি নগজে ত'ত। অদূৰদৰ্শী লোকে গোচাৰণ ভূমি, সংৰক্ষিত বনভূমি বেদখল কৰি খন্তেকীয়া লাভৰ বাবে গছ গছনি ভয়ংকৰ কৰিবলৈ লাগি গৈছে। সেই কুঠাৰ জাতিৰ ভৰিত লাগিছেগৈ। পাহাৰ টকলা হ'ল, অসমৰ জলবায়ুৰ সেমেকা সেমেকা গুণ নাইকিয়া হ'লগৈ। শীতৰ জুহালত শুনা আইতাৰ সাধু কথাত আছিল বন বননিৰ প্ৰাচুৰ্যৰ কথা, বন্যপ্ৰাণীৰ বিভীষিকাময় বৰ্ণনা, নানা হাবিতলীয়া ঠাইৰ আহুকালৰ কথা। সেইবোৰ শুনা আমাৰ মনবোৰে আজিৰ বন বননিৰ পুতলগা অৱস্থাৰ কথা অনুভৱ কৰিব পৰা নাই। আমি বাসে কৰোঁ ক'ত, গজেই গছ হয় য'ত, হে আমাৰে ভদিয়াই খৰি খেৰৰ অভাৱত সুদা পেটে থাকে হে য'ত। যুগে যুগে আমাৰ পাহাৰী ভাই ভনীসকলে সাতাম পুৰুষীয়া কৃষ্টিৰ এক উপাদান ৰূপে কৃষিকৰ্ম কৰি আহিছে জুম খেতিৰ মাধ্যমেৰে।
পিছে আমাৰ পাহাৰী জনজাতিসকলৰো জনসংখ্যা বাঢ়ি অহা নাই জানো? ফলত একেটা পাহাৰতে সঘনাই জুম কাটিব লগা হৈছে, পাহাৰ ঘনাই টকলা হৈছে, বৰষুণে মাটি উটুৱাই নিছে, পাহাৰ খহিবলৈ ধৰিছে, পাহাৰৰ নিজৰা শুকাই গৈছে। পাহাৰ খলপীয়াকৈ কাটি শইচৰোৱাৰ খৰচো গৈছে বাঢ়ি। জনজাতীয় ভাই ভনীৰ আৰ্থিক অৱস্থাও গ'ল বেয়াৰ ফালে। সেয়ে ভাবোঁ পাহাৰী ভাই ভনীসকলে বিজ্ঞানসন্মতভাৱে কৃষিৰ লগত গছ গছনিৰ তৰপীয়া খেতি কৰক। বেছি থিয় পাহাৰত অকল অৰ্থ কৰি শস্যৰ খেতি কৰক। তেতিয়াহে চাগে ধ্বংসমুখী গতি ৰোধ কৰিব পৰা যাব। আৰু এই গৰা খহনীয়া আৰু এঢলীয়া মাটিৰ তৰপ খহি আহিল, দেখিলেই নহয়। নৈ জান জুৰি তৰাং হ'ল। খৰস্ৰোতা নৈ উপনৈবোৰে গতি সলনি কৰি পলসুৱা খেতি মাটিৰ ওপৰেদি শিল বালি পেলাই অনাই বনাই ঘূৰি ফুৰিবলৈ ল'লে। কেতিয়াবা বতৰ প্ৰচণ্ড খৰাং হ'ল, নতুবা সময়ে অসময়ে বতৰে অবতৰে আচম্বিত বানপানী হৈ ৰাইজক জুৰুলা কৰাটো এটা নিয়মত পৰিণত হ'ল। ঐ বান আহিল, ভাদৰ বান। ধান উটাই নিলে, ঘৰৰ চাল উটাই নিলে। গৰু ম'হ উটাই নিয়া বান। নাই ত্ৰাণ, নাই ত্ৰাণ, নাই ত্ৰাণ। আহাৰতো বান, ভাদতো আহে বান, কিয় হয় বাৰে বাৰে বান? নৈ হ'ল বাম বালি খহি খহি, মাটি খহি খহি বৰলুইত তেনেই তৰাং। গছ নাই খহিবই মাটি, শিলক কোনে ৰাখে ভেটি? নামিবই শিলদল ভাঙি, বিয়পাই বিপদ বিঘিনি। বাম হ'ল নৈ জুৰি জান, সেয়ে হয় অসমত আচম্বিত বান। ভরা বারিখার বানে উটাই নিলে গাঁও, বালিতে বাগরি কান্দে দুখিয়ারে সাও। ভরা বাড়ি খাতে, ভরা বাড়ি খাতে। অজ্ঞতাৰ আৱৰ্জনাৰে আমি বৰলুইত পুতিছোঁ, নিজকেই আমি পুতিছোঁ। ক্ষয়িষ্ণু সম্পদ, ৰন্ধন গেছ, কেৰাচিন, বিদ্যুৎ, উদ্ভিদৰ পৰা হোৱা কয়লাৰে চহৰীয়া জীৱনে গতি কৰিলেও গাঁৱৰ জনজীৱন হাবি বননিৰ প্ৰতি মুহূৰ্তৰ সহায় অবিহনে সম্পূৰ্ণ অচল। অকল সেয়ে জানো? যান বাহন যন্ত্ৰ উদ্যোগ বাঢ়ি অহাৰ লগে লগে আমাৰ বায়ুমণ্ডল দূষিত হৈছে। দূষিত ভাপ আৰু বায়ু কেৱল গছেহে শোধন কৰে। ও বৃক্ষ কি মলুহে, গগনে মেলে ডাল। বৃক্ষ হইয়া দূষিত বায়ু রোধে সর্বকাল। বৃক্ষ কি মলুহে। যন্ত্র শিল্প স্থানে স্থানে ও বৃক্ষ দূষিত হইলা বায়ু। তিলে তিলে মরণ আহে, ক্ষয় হয় আয়ু। বৃক্ষ কি মলুহে। দূষিত বায়ু শুদ্ধ কৰে ও বৃক্ষ, গছে সৰ্বক্ষণ। বৃক্ষ নাথাকিলে হইবে জীয়ন্তে মৰণ। বৃক্ষ কি মলুহে। জীৱন ধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীখিনি পালেই মানুহৰ প্ৰয়োজন শেষ হয়নে? গাঁৱতেই বা চহৰতেই লাগে এটি সুস্থ পৰিৱেশ।
অকল বননীয়েহে এখন সুস্থ সমাজৰ সামগ্ৰিক প্ৰয়োজন পূৰাব পাৰে। এৰী, মুগা, পাটৰ বস্ত্ৰ, পাতি, বিচনী, খৰাহী, পাচি, মাছ মৰা, খেতি কৰা সঁজুলি, ধৰা, পীৰা, ঘাট, থাপনা, মণিকোট, ভাওনাৰ মুখা, সাঁচিপাত আদিৰ কুটিৰ শিল্প বাচি আছিল আৰু বাচি থাকিব লাগিবই। কিহৰ পৰা? বননিৰ কেঁচা সামগ্ৰীৰ পৰাই। এৰী মুগা পাট পলুৱে খোৱা কেচেৰু, বৰ কেচেৰু, চোম, শুৱালু, মেজাংকৰি গছ ৰুবলৈ এৰি দিয়াত এৰী পাট মুগা মহঙা হ'লগৈ। অসমৰ কৃষ্টিৰ লগত বন বননি নিবিড়ভাৱে জড়িত। কুলিয়ে নেমাতিলে বহাগ বিহু নাহে, নাহৰ নুকুলিলে বহাগ বিহু নাহে, কপৌ নুকুলিলে বহাগ বিহু নাহে, মেজি নজ্বলিলে মাঘৰ বিহু নাহে, বনৰ লগত জীৱন জোৰা পতা, বিহুৱান বিনে শুন্তি বিহুতি যে বোকা, জেতুকা নহলে নাচনিৰ হাত উকা, কাঠ বাঁহ নহলে তাঁতৰ শালেই উকা, বনৰ লগত আমাৰ জীৱন গঠা। বাঁহীটি সাজিম কিহেৰে, বাঁহেৰে, হে বাঁহীটি সাজিম কিহেৰে, বাঁহেৰে, হে পাতি নবম কিহেৰে, পাতি দৈৰে, হে পাতি নবম কিহেৰে, পাতি দৈৰে, বিহু নচুৱাম কিহেৰে, ঢোলেৰে, বিহু নচুৱাম কিহেৰে, ঢোলেৰে, আমাৰ হাঁহি বনৰ কাঠত অঁকা। বাৰু বনজ সম্পদৰনো কি কি শিল্প আছে? বৰপেটাৰ হাতী দাঁতৰ কাৰু শিল্প মই নাজান, নামনি অসমৰ খয়াৰ শিল্প মই নাজান, বেত পাতি দৈ কাঠ বন হে মই নাজান, মই নাজান, উজনিৰ সুগন্ধি মই নাজান, মই নাজান, অ গৰু মই নাজান, মই নাজান, মই নাজান, পলাশ বগৰীতে মই নাজান, মই নাজান, লা খেতি মই নাজান, পুনৰ ধৰি উঠিব থন। পাহাৰী ভাইসৱে পুৰণি বিনিময় প্ৰথাৰে ভৈয়ামৰ লোকৰ সৈতে লা খেতিৰ বনিজ কৰি লাভৱান হোৱাৰ লগতে পৰ্বত ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰা নাছিল নে ককাই? আকৌ ইফালে উজনিৰ হলং গছৰ বাবেই প্লাইউড শিল্পত অসম ভাৰতবৰ্ষৰ অগ্ৰণী। শিমলু, অমৰা, কদম, বৰপাতে অকল ধুবুৰীৰ জুইশলা উদ্যোগকেই জীয়াই ৰাখিছেনে? তদুপৰি বিজনী, উত্তৰ গুৱাহাটী, ৰহা আদিৰ বহুতো জুইশলাৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পক বনে জীয়াই ৰখা নাইনে? সভ্যতাৰ বাহন কাগজ খিলানো আহিছে ক'ৰ পৰা? এই বননিৰ আৰু বাৰীৰ চুকৰ বাঁহ কেইজোপাৰ পৰা নহয়নে? ও মোৰ দেহাৰ ভৰসা নাই ৰে, কোনদিনাৰ পাগল শৰীৰ কোনদিনা যাব চলিয়ে।
বাৰীৰে পাছৰে জাতি বাঁহ এজুপি জানা যেন কল্পতৰু খুটা খৰি গাত পাত ঘাঁহ দিয়ে খুটা খৰি গাত পাত ঘাঁহ দিয়ে আপদত্তাৰে তৰু আপদত্তাৰে তৰু গোপা